পোহৰলৈ আহিল জুৰিয়া বজাৰৰ দুৰ্নীতিৰ তথ্য স্বয়ং বিধায়ক জড়িত অনিয়মত এইজন ৰূপহীৰ বিধায়ক নুৰুল হুদা আৰু এইজন হল নগাঁও জিলা পৰিষদৰ অধীনৰ জুৰিয়া অৰ্ধ সাপ্তাহিক বজাৰৰ মহলদাৰ সুবীৰ ৰয় আনহাতে এইখন হল ৰূপহীৰ বজাৰ এই বজাৰখনৰ নামত লেচি সুবীৰ ৰয়ে কিদৰে লুণ্ঠন চলাই আহিছে সেয়া সৰ্বজন বিদিত এবাৰ সুবীৰৰ লগত নাম সাঙুৰ খাইছে বিধায়ক নুৰুল হুদাৰ কাৰণ সুবীৰ ৰয়ে জুৰিয়া গৰু বজাৰখন অবৈধভাৱে চলাই আছে পশু চিকিৎসালয়খনত যাৰ বাবে চিকিৎসালয় কৰ্তৃপক্ষ নিতৌ সমস্যাত পৰাৰ লগতে বজাৰ উঠাবলৈ আহ্বান জনাই আহিছে কিন্তু ধুৰন্ধৰ সুবীৰে কাকো গুৰুত্ব নিদি চিকিৎসালয়তে চলাই গৈছে গৰুৰ বজাৰ অতি সোনকালে যাতে আমাৰ যিটো পশু চিকিৎসালয় সেই তাৰ কেম্পাছটো আমাৰ সোনকালে খালী কৰি দিয়ে সেইটো আমি আকৌ অনুৰোধ জনাম আৰু যদি হেৰি নহয় তেতিয়াহ'লে আমি নিজেই এবাৰ ট্ৰাই কৰিছোঁ কিন্তু আমাৰ ট্ৰাই কৰাটো আৰু এডমিনিষ্ট্ৰেশ্যনত ট্ৰাই কৰাটো অকণ বেলেগ কথা হ'ব গতিকে আমি চেষ্টা কৰিম যাতে আমাৰ যিটো গভৰ্ণমেণ্ট প্ৰপাৰ্টি সেইটো জেগাখিনি খালী কৰি দিয়ে এতিয়া কথা হ'ল এটা লেচিৰ ইমান সাহস কেনেকৈ চৰকাৰী চিকিৎসালয়ৰ ভূমিত গৰু বজাৰ স্থাপন কৰিবলৈ ওলাল জুলুঙাৰ বেকুৰি মন কৰক এই পত্ৰখনলৈ ৰূপহীয়াতৰ বিধায়কৰ জৰিয়তে এইজন সুধীৰে কিদৰে মন্ত্ৰীলৈ চিকিৎসালয়ৰ মাটিত গৰু বজাৰ বহাবলৈ অনুমতি বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু বিধায়ক নুৰুল হুদাই মন্ত্ৰীলৈ নোট লিখিছে আবেদনৰ ওপৰত ব্যৱস্থা ল'বলৈ বিধায়কৰ এই নোট লৈ এতিয়া সুবীৰে এইদৰে চলাই গৈছে বজাৰ এজন বিধায়কে কিহৰ বাবে এই কাণ্ড কৰিছে সেয়া সহজে অনুমেয় বিধায়ক আৰু সুবীৰ সম্পৰ্ক কি সবিশেষ পৰৱৰ্তী প্ৰতিবেদনত ৰূপহীয়াতৰ পৰা বাহাৰুল ইছলামৰ ৰিপৰ্ট ভিজন প্ৰাগ